আমাৰ দলৰ সন্মুখত বিভিন্ন কথা ওপৰত চিন্তা কৰা প্ৰয়োজনীয়। যোৱা পঞ্চায়ত নিৰ্বাচন আমিও স্বীকাৰ কৰিছোঁ, নিশ্চয় তেওঁলোকেও স্বীকাৰ কৰে, ইমানো ভাল হোৱা নাই। ক'ৰবাত যোৱা এটা বছৰৰ ভিতৰত সাংগঠনিক ক্ষেত্ৰত ক'ৰবাত আমাৰ দুৰ্বলতা সোমাই গৈছে। আমি সেইখিনি আগতে মেৰামতি কৰিব লাগিব, উন্নত কৰিব লাগিব। ৰাইজে আমালোকৰ পৰা যথেষ্ট কথা জানিবলৈ বিচাৰে, শিকিবলৈ বিচাৰে যে আমি পৰৱৰ্তী দিনত আমি কি কৰিম। শিক্ষা ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত, গ্ৰাম্য উদ্যোগৰ ক্ষেত্ৰত কংগ্ৰেছে কি নতুন চিন্তাধাৰা। মাত্ৰ সমালোচনাৰ কাৰণে আমি ৰাজনীতি কৰা নাই। আমাৰ কিছু সক্ৰিয় চিন্তাধাৰা এই বিষয়ৰ ওপৰত আছেনে নাই। তৃতীয়টো হ'ল যে বৰ্তমান চৰকাৰে বহুত তেওঁলোকে কেলেংকাৰী লুকাই ৰাখিছে। এতিয়া গুৱাহাটীৰ ভিতৰত কৃত্ৰিম বানপানী কিয় হৈছে, যিহেতু গুৱাহাটীৰ ভিতৰত বিজেপি মন্ত্ৰীসকল নিজৰ ঘৰৰ যোৱা ৰাস্তাটো তেওঁলোকে ওপৰত বেছি জোৰ দিছে, কিন্তু কৃত্ৰিম বানপানীৰ নিয়ন্ত্ৰণত জোৰ দিয়া নাই। চাৰিওফালে তেওঁলোকে মাটি কিনিছে, কিন্তু পানী ক'ৰ পৰা ওলাই যাব তাৰ কাৰণে তেওঁলোকে চিন্তা কৰা নাই। এইবোৰ বিষয় লগতে এলায়েন্সৰ বিষয়েও আমাক চৰ্চা কৰিবলগীয়া আছে। তো সেইকাৰণে আমাৰ সন্মুখত মাত্ৰ এটা বিষয় নহয়, বহুতখিনি বিষয়ৰ ওপৰত আমাক জোৰ দিবলগীয়া আছে। BTR ইলেকশ্যনো আছে। তো এটাকৈ ধাৰাবাহিকভাৱে সামূহিক আমাৰ সকলৰ অভিজ্ঞতা লৈ আমি পৰৱৰ্তী দিনৰ চিন্তা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।